কটকটীয়া নিৰাপত্তাৰ মাজত আৰু সেই কটকটীয়া নিৰাপত্তাৰ মাজতে আনকি সাংবাদিককো ডিব্ৰুগড় থানাত প্ৰৱেশত বাধা প্ৰদান কৰা হৈছিল সংবাদকৰ্মীক ডিব্ৰুগড় থানা চৌহদৰ পৰা বাহিৰ কৰি দিয়া হৈছিল উলিয়াই দিয়া হৈছিল আৰু উৰেটো নিশাত ডিব্ৰুগড় থানাত ৰখাৰ পিছত এই মুহূৰ্তৰ ডাঙৰ খবৰ কেইবাটাও ধাৰা আৰোপ কৰা শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে সংযুক্ত হৈছো আমাৰ ডিব্ৰুগড়ৰ পৰা সাংবাদিক জেছিম আহমেদৰ সৈতে জেছিম অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল শংকৰজ্যোতি বৰুৱাক হয় জয়ন্ত এইখিনি সময় আটাইতকৈ ডাঙৰ খবৰ বুলি ক'ব লাগিব শংকৰজ্যোতি বৰুৱাক দুলিয়াজান পুলিচ ষ্টেচনৰ যিটো কেছ আছিলে গোচৰ আছিলে 90/2025 সেই গোচৰৰ আলম লৈ আৰক্ষীয়ে প্ৰায় 10টাকৈ তেওঁৰ ওপৰত এই ভাৰতীয় ন্যায় সংহিতাৰ যি গোচৰ আচলতে যি ধাৰা আচলতে তেওঁৰ ওপৰত লাগু কৰা হৈছে আৰু তাৰ আলম লৈ ডিব্ৰুগড় আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু বৰ্তমান ডিব্ৰুগড় সদৰ থানাৰ পৰা তেওঁক ন্যায়ালয়লৈ লৈ যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰক্ষীয়ে এটা বৃহৎ দলৰ লগত শংকৰজ্যোতি বৰুৱাক ন্যায়ালয়ৰ অভিমুখে লৈ যোৱা হৈছে আৰু ইয়াৰ লক্ষণীয় হৈ পৰিছে বৰ্তমান সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে শংকৰজ্যোতি বৰুৱাক বিভিন্ন ধৰণৰ খবৰো আহিছে যে শংকৰজ্যোতি বৰুৱাক ক'ৰবাত ৰাজনৈতিক অভিসন্ধিৰ বলিও হৈছে নেকি এনেধৰণৰ খবৰ আছে কিন্তু তাৰ মাজতে যি দুলিয়াজানৰ যিটো পেট্ৰল পাম্প আচলতে তেল ডিপুৰ যিটো ঘটনা সেই ঘটনাৰ আধাৰতেই আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়াত নামি বৰ্তমান শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰিছে জয়ন্ত 10টাকৈ ধাৰা আৰোপ কৰাৰ কথা জনাইছিল জেছিম তাত জামিনবিহীন ধাৰা কেনেকুৱা ধৰণৰ আছে এই সন্দৰ্ভত কিবা জানিব পৰা হৈছে হয় বিভিন্ন আচলতে ধাৰা আৰোপ কৰা হৈছে শংকৰজ্যোতি বৰুৱাৰ ওপৰত 196(1)A 196(1)B 197(1)B 197(1)C 197(1)D 352/353(1)B 353(1)C 353(2) এইসমূহ ধাৰা আছে এইসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ আচলতে ভাৰতীয় ন্যায় সংহিতাৰ যি ধাৰা আছে তাৰ অধীনত পৰে আৰু আমি কিছু সময়ৰ পাছতে গোটেইসমূহ ধাৰা আচলতে স্পষ্টকৈ জানিব পৰা হোৱা নাই যদিও বৰ্তমান আৰক্ষীয়ে স্পষ্ট কৰিছে ধাৰাসমূহ কিছু সময়ৰ পাছতে এই ধাৰাসমূহে কেনেধৰণৰ আচলতে শাস্তি বিহাৰ ইয়াত ব্যৱস্থা আছে সেয়া জানিব পাৰিম কেনেধৰণৰ এই ধাৰাৰ অধীনত আচলতে শাস্তি বা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ন্যায়ালয়ৰ নিৰ্দেশনা আছে সেইসমূহ কিছু সময়ৰ পাছতে জানিব পাৰিম কিন্তু 10টাকৈ গুৰুত্বপূৰ্ণ আচলতে ধাৰা শংকৰজ্যোতি বৰুৱাৰ ওপৰত আৰোপ কৰা হৈছে আৰু তাৰ